নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 1 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি বাবু আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিলৈ। তো ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো নিযুত বাবু আঁচনিলৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে নিযুত বাবু আঁচনি অসমৰ ছাত্ৰ সমাজৰ বাবে বৃহৎ পদক্ষেপ। ৪৭,৩৯৫ গৰাকী শিক্ষাৰ্থী উপকৃত। স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীলৈ প্ৰতিমাহে ১,০০০কৈ টকা প্ৰদান। স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে প্ৰতিমাহে লাভ কৰিব ২,০০০কৈ টকা। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ল'ৰা শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে ৪৭,৯৯৫ গৰাকী ল'ৰাই প্ৰতিমাহতে লাভ কৰিব ১,০০০ টকাৰ পৰা আৰম্ভ কৰি ২,০০০কৈ টকা। তো ইয়াতে উল্লেখ কৰা অনুযায়ী স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক ১,০০০ টকা আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে ২,০০০কৈ টকা প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত অৰুণোদয় আঁচনিলৈ নতুনকৈ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো অৰুণোদয় আঁচনিলৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে একেবাৰে শেষত লিখা আছে চাব পাৰিছে আপোনালোকে অৰুণোদয়ৰ জৰিয়তে সশক্তিকৰণ। কেবিনেটে অৰুণোদয় আঁচনিৰ অধীনত প্ৰায় ৩৯.৭০ লাখ লাভাৰ্থীক ৯,০০০ টকাকৈ বিতৰণ কৰাৰ অনুমোদন জনাইছে। ১০ মাৰ্চ তাৰিখে সংহত অৰুণোদয় লাভালাভ হিচাপে মুঠ ৩,৬০০ কোটি টকা বিতৰণ কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে অৰুণোদয় আঁচনিলৈ কেবিনেট বৈঠকত এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিৰ জৰিয়তে ৩৯,৭০,০০০ লাভাৰ্থীসকলক প্ৰদান কৰিব ৯,০০০কৈ টকা। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অহা ১০ মাৰ্চ তাৰিখে নিঃসন্দেহে ৯,০০০কৈ টকা নিজ নিজৰ বেংক একাউণ্টত লাভ কৰিব। ইয়াৰ বাবে অসম চৰকাৰে ৩,৬০০ কোটি টকা বিতৰণ কৰিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকৰ বেংক একাউণ্টতো অহা ১০ মাৰ্চ তাৰিখে সোমাব অৰুণোদয় আঁচনি ৯,০০০কৈ টকা। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰচনা প্ৰতিযোগিতা লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সামাজিক মাধ্যম বিভাগৰ উদ্যোগত সদ অসম ভিত্তিক ৰচনা প্ৰতিযোগিতা। ৰচনাৰ বিষয়বস্তু ১৮ বছৰৰ অনুৰ্ধৰ কিশোৰ কিশোৰীৰ বাবে বিষয়। ভৱিষ্যতৰ অসম নিৰ্মাণত বিজেপিয়ে ল'ব পৰা ভূমিকা। ২ নম্বৰত কৈছে ১৮ৰ পৰা ৪০ বছৰ বয়সৰ যুৱ ভোটাৰৰ বাবে বিষয়। নিকা আৰু শস্য নিয়োগ ব্যৱস্থা তথা শাসন ব্যৱস্থা প্ৰতিষ্ঠাত বিজেপি চৰকাৰৰ অৱদান। ৩ নম্বৰত কৈছে ৪০ বছৰ ঊৰ্ধৰ নাগৰিকৰ বাবে ৰচনাৰ বিষয়। ২০৪৭ চনৰ অসমখনক সুৰক্ষিত কৰাৰ বাবে বিজেপিয়ে ল'ব পৰা পৰিকল্পনা। তাৰপিছত আৰু লিখা আছে প্ৰতিটো শাখাৰ বাবে পুৰস্কাৰ। এক মৌ শাখাৰ বাবে ২৫,০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব। দ্বিতীয় শাখাৰ বাবে ১৫,০০০ টকা আৰু তৃতীয় শাখাৰ বাবে ১০,০০০কৈ টকাৰ পুৰস্কাৰ এইখন ৰচনা প্ৰতিযোগিতাৰ জৰিয়তে প্ৰদান কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে যিসকলে এইখন ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে সেইসকলেও এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে এইখন ৰচনা প্ৰতিযোগিতাত কেনেকৈ অংশগ্ৰহণ কৰিব বিতংভাৱে জনাই দিব।